কদমত আকৌ ভগৱান কৃষ্ণই ডালত বহি বাঁহী বজায় গোপিনীসকলে ভাবিছে প্ৰভু তুমি যদি কদমৰ সেই ডালত বহি বাঁহী বজাই থাকোঁতে যদি অকস্মাত যদি কদমৰ ডালটো ভাগি যদি তুমি কঁকাল থেকে চাখো তুমি যদি কঁকালত দুখ পোৱা তুমিতো দুখ পাবা তোমাৰতো বিষাব আৰু ৰাধাই কি ক'ব ৰাধাইতো আমাকে দুখিব তোমালোকৰ দায়িত্ব নাছিলে নেকি আমি জুবিনৰ কাৰণে সকলোকে দুখী আছো নাই তোমালোকৰ দায়িত্ব নাছিলে নেকি তেতিয়াহ'লে যিজনা গুৰুৰ আমি জন্মদিন আয়োজন কৰিছোঁ সেইজনা গুৰুকে আমি নামৰূপে বন্দনা কৰিম দ্বিতীয়জনা গুৰু আমি প্ৰাৰ্থনা কৰিম কি লৈ যাম আপোনালোকৰ পৰা এটা আশীৰ্বাদ লৈ যাম হিয়াৰ আমঠি লৈ যাম সেইটো হ'ল আপোনালোকৰ চাপৰি আৰু যুৱ বন্ধুসকলকো কৈছোঁ আৰু ইয়াৰ পৰা বাহিৰে বাহিৰে যাম বগী নদীত নাম গামগৈ 11টা বজাত বগী নদীত নাম গামগৈ আপোনালোকে কিমান সময়লৈকে নাম গৈ আপোনালোকৰ কথা কিন্তু যাম কিন্তু কি লৈ যাম আপোনালোকৰ পৰা আশীৰ্বাদ লৈ যাম যদি আপোনালোকে চাপৰিটো নিদিয়ে কিবা এটাতো আমাক লাগিব জীয়াই থাকিবলৈ এটা প্ৰেৰণা লাগিব সেই চাপৰিটো যদি ইয়াত আহি নাপাওঁহি এই নামঘৰ ভাগৰ লগত কমলা গগৈ এটা ঐতিহ্য আছে কি ঐতিহ্য আছে জানেনে আপোনালোকৰ এই পবিত্ৰ নামঘৰ ভাগত মহাভাগত পাতে 7 দিন 7 ৰাতি এইফালে আমি নাম গাবলৈ যাম এবাৰ পৱন ফুকন বুলি এজন বৈষ্ণৱে ইয়াত 7 দিন 7 ৰাতি নাম গাবলৈ আহিছিল মোক সেই ককাইদেৱে কৈছিলে সেই সুকন্থা ককাইদেৱে মই বোলো পৱন ফুকনে নাম ভাগত পঢ়া নামঘৰ ভাগ নেকি হয় বোলে সেই ভাগে এই নামঘৰ ভাগত মই 1 ঘণ্টা সময় গাড়ী ৰাখি আমাৰ 2খনকৈ গাড়ী ৰাখি আমি তাত সেৱা সৎকাৰ জনাই আমি ভাগত শুনি গৈছোঁ এই নামঘৰ ভাগৰ লগত আমাৰ এটা সম্পৰ্ক আছে কাৰণ ৰাষ্ট্ৰীয় ঘাট এই ৰাজ্যিক পথটোৰ কাষতে থকা নামঘৰ ইমান ধুনীয়াকৈ আপোনালোকে অনুষ্ঠানটো সজাইছে আজিও আপোনালোকে অনুষ্ঠানটো সুন্দৰভাৱে পৰিপূৰ্ণ কৰিছে ইমান বতৰৰ প্ৰতিকূল বতৰকো নেওচা দি আপোনালোকে অনুষ্ঠান থাকি আয়োজন কৰিছে আমি কি বিচাৰিম আপোনালোকৰ পৰা মাত্ৰ চাপৰি বিচাৰিম চাপৰি হ'ল নাম ল'বা দুবেলি চাপৰি বজা এই চাপৰিটো বিচাৰিম আপোনালোকৰ তাৰপিছত আমি বাকীখিনি আছোঁ হেৰাম ফুলে তালে হৰি নাম গাঁৱে ভূঞে ধুৰ হৰি
কৃষ্ণমুখী অৱতাৰ বুলি কওঁ নহয়নে ককাইদেউ আমি গুৰুজনাক কৃষ্ণমুখী অৱতাৰ বুলি কওঁ আমি উপাস্য দেৱৰে যিজন শ্ৰী কৃষ্ণৰ অন্য এটা অৱতাৰ মোৰ মহাপুৰুষ গুৰুজনা নহয় জানো গতিকে মহাপুৰুষ গুৰুজনাৰ অন্য এটা অৱতাৰ ভগৱান কৃষ্ণ এইবাৰ আপোনাসকলক লৈ গাম গাবনে আপোনালোকে লগত নাম কওক আইসকলক উদ্দেশ্য কৰি গাম যদি আমি চাম যে আইসকলৰ সহযোগিতাটো ভাল পাইছোঁ তেতিয়াহ'লে নামষাৰ বহাই গাম যদিহে আইসকলৰ সহযোগিতাটো আমি ভালকৈ পোৱা নাই তেতিয়াহ'লে চমুৱাই দিম আৰু চমুৱাই দি তেতিয়া আমি জানিম যে তাত আইসকলে আচলতে বৰ বিশেষ আমাৰ সুবিধা নেকি বা সেইখিনি ডাঙৰকৈ নাই কোৱা সহযোগিতা কৰিব হয় তেতিয়াহ'লে হাততালি দিয়ক কাৰ কাৰণে কৃষ্ণৰ কাৰণে আপোনালোকৰ নাম গাম আজিৰ পৰা সহস্ৰ বছৰ আগত আপোনালোকৰ নিচিনা গোপিনীসকল ক'ত আছিল বৃন্দাবনত আছিল শ্ৰীকৃষ্ণই মধুৰ বাঁহী বজালে দেখা এয়া আপোনালোকৰ নাম শ্ৰীকৃষ্ণই মধুৰ নিশা খুব ধুনীয়া বাঁহী বজাইছে তোমাৰ নিচিনা সহস্ৰ শ্ৰমিক ত্যাগ কৰি গোপিনীসকল গুচি গ'ল কলৈ গুচি গ'ল বংশীত ধ্বনি শুনি হৰ টকা লৰাতি কৃষ্ণই বাঁহী সকলোৱে কওক কৃষ্ণই পূজা কৰা নাছিল পৰম শ্ৰমিকে পূজা কৰিছিল হয় কি বুলি গকুলৰ গোপিনী শুনি লৰি
শ্ৰীকৃষ্ণ ইমান ধুনীয়া বাঁহী বজাই আছে গোকুলৰ গোপিনীসকলে কৃষ্ণৰ বাঁহী মাত শুনি ইগৰাকী গোপিনীও হাৰ পাইছে সেইগৰাকী গোপিনীও হাৰ পাইছে কাৰো কথা কোনেও শুনা নাই কোনোবাই স্বামী সংগ ত্যাগ কৰি কৃষ্ণৰ ওচৰলৈ গৈছে কোনোবাই নিজৰ কেঁচুৱা বুকুত বান্ধি থৈছে কেঁচুৱা ত্যাগ কৰি কৃষ্ণৰ ওচৰলৈ গৈছে কোনোবা পিতৃ মাতৃৰ ওচৰলৈ গৈছে কৃষ্ণৰ ওচৰলৈ গৈছে কিন্তু সকলোৰে ঘৰবিলাক উদম হ'ল এতিয়া কৃষ্ণৰ ওচৰলৈ গোপিনীসকল গুচি গ'ল ঘৰত দেখোন কোনো মানুহ এতিয়া ডাঙৰ কথা হ'ল মই এতিয়া এই নামঘৰ হ'বলৈ চাওঁ আমাৰ মানুহগৰাকী এতিয়া গাভৰু মানুহ তেওঁ যেনিবা চৰকাৰে অৰুণোদয় দিছে বুলি ক'লে দৌৰি আহিব মাটো আহিব নোৱাৰে মা ভাগৰ কঁকাল পেলাই আহোঁতে অৰুণোদয় সেই দি শেষ হৈ গুচি যাব এতিয়া মোৰ মাৰো তেনেকৈ কৃষ্ণৰ বংশীত ধ্বনি শুনি আহিবলৈ মন যায় তেতিয়া মই মাক সুধোঁ তই যাওঁ বুলি নকবি আমাৰ কেইগৰাকীমান বহি মানুহ বৰমাহঁতক কবি আকৌ অকলে নাযাবি হেৰো মাক তেনেকৈ কওঁ এই নামষাৰ গাই থাকোঁতে কেতিয়াবা ভাবোঁ আমাৰ মাৰ দৰে গোপিনীসকলেওতো ভাল মাছ অকণমান খাবলৈ মন নাযায় জানো কৃষ্ণ বৃন্দাবনত বাঁহী বজাইছে আমাৰ মাহঁতো শুনিবলৈ মন যায় এতিয়া আমাৰ মাৰ দৰে গোপিনীসকলৰ কি হ'ল বোৱাৰীয়েকত সকলো গুচি গ'ল জীয়েকত সকলো গুচি গ'ল এতিয়া আমাৰ আই মাতৃসকলৰ দৰে গোপিনীসকলে কি হ'ল এতিয়া উদাহৰণস্বৰূপে মই আপোনাকে ধৰিছোঁ বেয়া নাপাব দেই আপুনি আমাৰ মায়ে কিন্তু ভালকৈ খোজকাঢ়িব নোৱাৰে আৰু থিয় হৈ দিয়কচোন থিয় হৈ দিয়ক আপোনাৰ কঁকাল আজিৰ পৰা ভাল হ'ব ভাল হ'ব এতিয়া এইগৰাকী গোপিনীয়ে হঠাতে বৃন্দাবনলৈ যাওঁ বুলি যাব নোৱাৰে কিন্তু তেখেতৰ লগত থকা এইগৰাকী গোপিনী গুচি যাব কাৰণ তেখেতৰ জীয়েকৰ নিচিনা এতিয়া এইগৰাকী গোপিনীয়ে কঁকাল পেলাই কৃষ্ণইনো ক'ত আমাৰ দেখোন বোৱাৰীজনীও নাই জীয়ৰীজনীও নাই কৃষ্ণৰ ওচৰলৈ গ'ল ক'লে গ'ল নে এওঁ নিচিনা চাৰিগৰাকী গোপিনী সেই পদূলি মুখত লগে লাগিলে নহয় ইগৰাকী গোপিনীয়ে সেইগৰাকীক কৈছে সেই বাইদেউ কি হৈছে গম পাইছানে বোলে গম পাইছোঁ ক'ৰবাত গোসাঁয়ে বাঁহী বজাইছে ক'ত বজাইছিলোঁ বোলে কিন্তু একো বজা নাই এতিয়া ইগৰাকী গোপিনীয়ে সেইগৰাকীক কৈছে আয়ো বায়ো বায়ো ক'তেনো কৃষ্ণই বাঁহী বজায় মই বাঁহী বজাই থাকোঁতে যেনিবা কোনোবা ছোৱালী এজনীয়ে ভাল পালে কাকো নোকোৱাকৈ যেনিবা ঘৰখনেই আহিলে ইজনীও আহিলে সিজনীও আহিলে দেখোন গোটেই ৰাস মঞ্চ ভৰি পৰিলে মই বোৱাৰীসকলো আহিলে বৃদ্ধাসকল আহিলে কি হ'ব এতিয়া সৰ্বনা তেতিয়া কৃষ্ণই গোপিনীসকলক কৈছে হে গোপীসকল এই মধ্যনিশা যে মই বাঁহী বজাইছোঁ তোমালোক যে মোৰ ওচৰলৈ আহিলা কিয় গুচি আহিলা ঘৰলৈ যোৱাকৈ জয়াল আহিব নাপায় নহয় কাৰণ মাজৰাতি কোনো মহিলা মানুহ পদূলি মুখৰ পৰা ওলাই আহিব নাপায় সঁচাকৈ নাপায় আজিকালি নেপায় বোলা বস্তুটো দলিয়াই দিয়া ফুৰাৰ কাৰণে আমাৰ বহুত সমস্যাৰ সৃষ্টি হয় মহিলাসকল বোলে শাস্ত্ৰই কৈছে আমি নাই কোৱা সন্ধিয়া হোৱাৰ লগে লগে ঘৰৰ পৰা আহিবই নাপায় আৰু এটা কথা কৈছে যি বা নকওঁ আৰু সেইখিনি কথা মানুহে গালি পাৰিব আমাক
বাৰীবিলাক বোলে কেতিয়া নষ্ট হয় সু বাৰী নষ্ট হয় মাজে দিলে বাট ফুটিৰ নষ্ট হয় ঘনাই বেহাই হাত হয়নে দেউতাহঁত এইবিলাক আমি কোৱা নাই শাস্ত্ৰই কৈছে শ্ৰীকৃষ্ণই কৈছে মধ্যনিশাকাল মই অকলশৰে বৃন্দাবনত বাঁহী বজাই আছিলোঁ তোমালোক কিয় গুচি আহিলা মোৰ তোমালোক আহিব নাপায় তেতিয়া গোপিনীসকলক কৃষ্ণই কৈছে কি কৈছে সেই গোপীসকল ঘৰলৈ যোৱাকৈ যোৱা তোমালোকৰ স্বামী আছে ঘৰত তোমালোকৰ পিতৃ আছে ঘৰত মাতৃ আছে ঘৰত তোমালোকৰ সতী সন্তান আছে নহয় তোমালোক ঘৰলৈ যোৱাকৈ যোৱা গোপী হবহে যোৱাকৈ প্লিজ কি হলো স্বামী সেৱা কৰা তোমালোক ঘৰলৈ যোৱাকৈ আকৌ সময় হ'ল ইয়াত নাথাকিবা গৃহতে কৃষ্ণ পাবাগৈ গৃহতে কৃষ্ণ আমিতো ঘৰৰ পৰা নাহিলো দিন নহয় কিয় আহিলো তুমি কিয় মধ্যনিশা বাংশী বজাইছিলা তুমি আমাৰ প্ৰাণ কৰ্তা তুমি আমাৰ জীৱনৰ আমঠু তুমি আমাৰ হৃদয় তুমি যদি নাথাকা আমি শ্বাস প্ৰশ্বাসেই ল'ব নোৱাৰোঁ তুমি নাথাকিলে আমি জীয়াই থাকিব নোৱাৰোঁ কিয় বাঁহী বজাইছিলা বাঁহী বজোৱাৰ কাৰণে তোমাৰ গাতে দুখ কৃষ্ণকে গোপিনী হ'বলৈ দুখ দিলে বাঁহী মাতে বলিয়া কৰিলা কলিয়া তুমি যদি নাথাকা তুমি যদি আমাৰ ওচৰত নাথাকা আমি কেনেকৈ যাম এ বনমালী তুমি বিনে গতি নাই বনমালী দিয়া চৰণ তলে
ভাবিছোঁ আজি যমুনাখন বৰ তুংগত হৈ বাঢ়িছে ক'ত বাঢ়িছে জানা নাই নাজানে আমাৰ ফালে বাঢ়িছে জাজিখনে আমাৰ তাত মথাউৰি ভাঙিলে আহিন মাহত মথাউৰি ভাঙিলে মোৰ এটা কথা মনত নপৰে শুনো মই বোলে যেতিয়া জন্ম হৈছিলোঁ তেতিয়া হেনো কাতিমহীয়া এটা বানপানী হৈছিলে আমাৰ ঠাইত মই ভাবিছোঁ সেইটো দুৰ্যোগী আহিছে নেকি আজিৰ পৰা প্ৰায় 50 বছৰমানৰ সময়ত এটা বানপানী আমাৰ ফালে যোৱাকালি মথাউৰি ভাঙিলে জাজি নদী এইটো দেউতাসকল আচৰিত নহয়নে বাৰু দেউতাসকলে সুধিছোঁ যোৱাকালি জাজি নদীয়ে আমাৰ তাত মথাউৰি ভাঙিলে নদীখন কিন্তু ভগৱানৰ শুভদৃষ্টি মই য'তে ত'তে নাম গাইছিলোঁ আমাৰ পাৰটোত নাভাঙিলে সিটো পাৰত ভাঙিলে জাজিমুখ অৰ্থাৎ এই জাজিমুখৰ পৰা তিয়কৰ সিটো ছাইডটো একেবাৰে ধুৱাই দিলে জাজি নদীয়ে আৰু সেই খবৰ কৰিবলৈ যাওঁতে আমাৰ নিজৰ ভগামুখ থানাৰ অচিজন গৈ তাত তুলুংকে পৰিলে মৃত্যু হ'ল এক্সিডেণ্ট হ'ল সেইটো সকলোৱে গম পাইছে আমাৰ ভগামুখ থানাৰ অচিজনৰ মৃত্যু অকাল মৃত্যু হ'ল যোৱাকালিৰ ঘটনা গতিকে যমুনাখন তুংগত হৈ পৰিছে আৰু সেই সময়তে যমুনাখন বাঢ়ি আছে কিয় বাঢ়িছে এদিন যমুনাখন বাঢ়ি আছে কাৰণ যমুনা চঞ্চল হৈ পৰিছে কৃষ্ণৰ বনমালী কৃষ্ণৰ চৰণ স্পৰ্শ যমুনাই ল'ব লাগিব এই নাম গাম এদিন শ্ৰীকৃষ্ণই যমুনা নদীত কি কৈছিলে বাৰু যমুনা নদীৰ পাৰত কি আছিলে কওকচোন ডাঙৰে কওক কদম গছ আছিলে হয় হয় সেই কদম গছজোপা কিন্তু বয়স হৈছিলে কদম গছজোপা বয়স হৈছে কদমৰ কোনোবাই চনকাডাল বুলি কয় কোনোবাই থনুকাডাল বুলি কয় কদমত আকৌ ভগৱান কৃষ্ণই ডালত বহি বাঁহী বজায় গোপিনীসকলে ভাবিছে প্ৰভু তুমি যদি কদমৰ সেই ডালত বহি বাঁহী বজাই থাকোঁতে যদি অকস্মাত যদি কদমৰ ডালটো ভাগি যদি তুমি কঁকাল ঠেকেচা খোৱা তুমি যদি কঁকালত দুখ পোৱা তুমিতো দুখ পাবা তোমাৰতো বিষাব আৰু ৰাধাই কি ক'ব ৰাধাইতো আমাকে দুখিব তোমালোকৰ দায়িত্ব নাছিলে নেকি আমি জুবিনৰ কাৰণে সকলোকে দুখী আছো নাই তোমালোকৰ দায়িত্ব নাছিলে নেকি ৰাধাইতো আমাক দুখিব যে প্ৰভু তুমি যদি কদমৰ চনকাডালত যদি দুখ পোৱা ৰাধাই আমাক দুখিব গোপিনীসকলে তেতিয়া কৃষ্ণক কৈছে এই নামত
ডাকো দিলা কি বুলা কৰিলে মুকে পাৰে ৰাধা আছে এইপাৰে আৰু কৃষ্ণ আছে সেইপাৰে ৰাধাই কৃষ্ণক কৈছে হে প্ৰভু বেলি পৰিবলৈ দেখোন বেছি সময় নাই মই বেলি পৰাৰ আগত যমুনা পাৰ হ'ব লাগিব কাৰণ মই দধি যুদ্ধ লৈছোঁ দধি যুদ্ধ মই বিক্ৰয় কৰিব লাগিব বিক্ৰী কৰিব লাগিব আৰু দধি যুদ্ধ বিক্ৰয় কৰি মই যি দুই পইচা পাম যি দুই পইচা অৰ্থ পাম মই চাউল চিৰা ঘৰলৈ লৈ যাব লাগিব চাউল চিৰা যদি মই ক্ৰয় কৰি দিব নোৱাৰোঁ মোৰ দেখোন গাহস্থ সংসাৰখন গধূলি জুইয়ে নজ্বলিব আমাৰ যদি গাহস্থ সংসাৰ গধূলি যদি জুহালত জুই নজ্বলে ঘৰখনৰ কিবা অৰ্থ আছেনে একো নাই ৰাধাই বাৰে বাৰে প্ৰভুক কৈছে হে প্ৰভু সূৰ্য অস্ত যোৱাৰ আগতে তুমি মোক মথুৰা পাৰ কৰি দিয়া মোক মথুৰালৈ লৈ যা অৰ্থাৎ ভকতে ভগৱন্তক কৈছে মোৰ সন্মুখত এখন ভৱসাগৰ তুমি মোক পাৰ কৰি দিয়া আহক আমি সকলো ৰাধা সকলোৱে কৃষ্ণৰ চৰণত ৰাধাই কৃষ্ণৰ চৰণত আহ্বান জনাব কি বুলি আমি আহ্বান জনাম বোলে কানাই কাষে চপাই দিয়া না হে কৃষ্ণ তোমাক মই প্ৰাণ ভৰি ভাল পাওঁ কৃষ্ণ তুমি মোৰ কানা এ কানাই কাষে চপাই দিয়া না কৃষ্ণ কানাই কাষে চপাই দিয়া চাম আৰু এবাৰে গাই চাম ভাল লাগে না যদি ভাল নালাগে তেতিয়া ভাবিম আৰু আমি ভাল গাব নোৱাৰোঁ চাগে সেই বুলি ক'ম এইবাৰ লৈ যাম আপোনালোকক আকৌ যমুনাত
শ্ৰীকৃষ্ণই যেতিয়া বৃন্দাবনত বাঁহী বজাইছিলে মুখত মিচিকি হাঁহি আছিলে হয়নে আৰু যেতিয়া যমুনাত তেওঁ নাও খেলিছিলে মুখত মিচিকি হাঁহি আছিলে আমি প্ৰভুক প্ৰাৰ্থনা জনাম এই মিচিকি হাঁহিটো প্ৰতিজন ভকত বৈষ্ণৱৰ হৃদয়ত তুমি কৃপা বৰ্ষণ কৰা এই নাম আমি আপোনাসকলৈ লৈ আহিম যিজনা পৰম গুৰু আমাক অমৃতময় কৃষ্ণ নাম দি থৈ গ'ল সেইজনা গুৰুক আমি শিৰোমণি হিচাপে আখ্যা দিম এই নাম লৈ আহিব আমাৰ সতীৰ্থ শিল্পী ৰাজীৱ বৰুৱাই কৃষ্ণ